ইনকাম জিন্দাবাদ কলিতা অকল জাগিছে কলিতা অকল জাগিছে কলিতা অকলক ভূমিৰ অধিকাৰ লাগিব। আমি কলিতা জনগোষ্ঠীৰ অনুসূচিত জনজাতিক ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰাৰ দাবীত আমি আজি সচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। আৰু ময়ো কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে আমি সদৌ কলিতা জনগোষ্ঠীৰ তাক সহযোগ কৰিছো। আমাৰ মুখ্য দাবী হৈছে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে অসম ভূমি যেতিয়া অসম নাম নাছিল, অসম ভূমি প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল, তেতিয়াই আমি এই কামৰূপ ৰাজ্যত থকা মানুহ। আমাৰ এতিয়া প্ৰায় 5000 বছৰ পুৰণি। আমাৰ ৰজা ভগদত্তৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মা আমাৰ ৰজা, অথচ এই ভূমিতে আমাৰ ভূমিৰ অধিকাৰ এতিয়া নাই। 6 শিডিউল ট্ৰাইবেল ব্লক বেল্ট কাউন্সিল এনেকুৱাবিলাক আমাৰ ভূমিৰ অধিকাৰ নাই। ৰাজনৈতিক অধিকাৰ আমাৰ খৰ্ব হৈছে। আমাৰ ল'ৰা ছোৱালী অধিক নম্বৰ পোৱা হৈছে, ভাল এখন স্কুল কলেজত পঢ়িবলৈ নোপোৱা হৈছে। ডাক্তৰ ইঞ্জিনিয়াৰ চিটটো পোৱা হৈছে। তাতকৈ দুখৰ বেদনাৰ কি হ'ব পাৰে? 70 লাখ জনগোষ্ঠীয় এটা বৃহৎ জনগোষ্ঠীৰ যদি আজি এনেকুৱা অৱস্থা হয়, তাতকৈ দুখৰ বিষয় একো নাই। গতিকে আমি চৰকাৰে আহ্বান ৰাখিছো, আমি শান্তিপ্ৰিয় জনগোষ্ঠী, আমি বৌদ্ধিকভাৱে চিন্তা চৰ্চা কৰা জনগোষ্ঠী, আমি চৰকাৰে আহ্বান ৰাখিছো যে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণাৰ ষষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। ইতিমধ্যে আমি সকলোৱে গম পাইছো যে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে মন্ত্ৰী গোটে ইতিমধ্যে অসম চৰকাৰে যি শীতকালীন অধিৱেশন গ'ল তাত প্ৰতিবেদন উত্থাপন কৰিছে, আৰু সেই প্ৰতিবেদন গৈ ৰাজ্য হ'ব পাৰে। আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধী নহয়, কিন্তু অসমত অকল কিয় 6 জনগোষ্ঠী? কলিতাসকলৰ প্ৰথমতে থাকিব লাগিছিল 7 জনগোষ্ঠী হ'ব লাগিছিল, কাৰণ কলিতাসকলৰ ইতিহাস প্ৰায় 5000 বছৰ পুৰণি। গতিকে আমি অসম চৰকাৰক আহ্বান ৰাখিছো, অতি শীঘ্ৰে অসম চৰকাৰে ফেব্ৰুৱাৰী মাহত যি আমাৰ শীতকালে আকৌ অধিৱেশন হ'ব, এই অধিৱেশনত আমাৰ কাৰণে কলিতাসকলৰ কাৰণে যাতে আমাৰ প্ৰতিবেদন আনি ৰাজ্য চৰকাৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা, ৰাজ্য সভালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে, আমি অসম চৰকাৰক আহ্বান ৰাখিছো। আৰু আমি জনজাতিকৰণ হোৱাৰ আগলৈকে অন্তত অসমৰ প্ৰতিটো স্থানতে অসম চৰকাৰে কেবিনেট ডিচিছন লৈ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰে, তাৰ কাৰণে অসম চৰকাৰক আহ্বান ৰাখিছো। নহ'লে আৰু আগত 2026 চনৰ যি ইলেকশ্যন আছে, ইলেকশ্যনৰ ক্ষেত্ৰত আমি কলিতা আলপাইন জনগোষ্ঠী, সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই হওক, আমাৰ আৰু কেইটা সংগঠন আছে, আটাইকেইটাই লগ লাগি সিদ্ধান্ত কৰিম আমি কি ধৰণে আমি ভোট দিয়াৰ ব্যৱস্থা কৰিম। আমাক যি আশ্বাস দিব, আমাক যি বিশ্বাসত ল'ব, আমি যাক বিশ্বাস কৰিব পাৰিম। অকল আশ্বাসেই নহয়, এইবাৰ আমাক কাম কৰি দেখুৱাবলৈ যি চৰকাৰে আমাক অন্তত কাম কৰি দেখায়, অন্তত প্ৰথম ষ্টেপ হিচাপে এইখন চৰকাৰে যদি ভূমিৰ অধিকাৰৰ ব্যৱস্থা কৰে, নিশ্চয়কৈ আমি এই চৰকাৰৰ লগত থাকিম। যদি আমাক ভূমিৰ অধিকাৰ সুনিশ্চিত নকৰে, তেতিয়াহ'লে আমি কিন্তু বেলেগ চিন্তা কৰাৰ কাৰণে আগবাঢ়িম। জনজাতি লাগিবই, জনজাতি লাগিবই, নো এছটি নো ৰেষ্ট, জনজাতি লাগিবই, আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, জনজাতি লাগিবই।